এনেকুৱা এডভেঞ্চাৰ এনেকুৱা যি ধৰণৰ দুঃসাহসিক কাম তাৰ কাৰণে আমাৰ একাংশ লোকে আগভাগ লৈছে বিভিন্ন সমস্যাৰ মাজত বিভিন্ন অসুবিধাৰ মাজত তথাপিও মই ভাবোঁ যে আমাৰ মানসিকভাৱে আমাক আৰু শক্তিশালী কৰিবৰ কাৰণে শাৰীৰিক কথাটো আছেই এনেকুৱা ধৰণৰ কাম কাজৰ প্ৰচাৰ আৰু প্ৰসাৰ হোৱাটো খুব জৰুৰী আৰু প্ৰণয় বৰদলৈ এনেকুৱা ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈ পেলাই সকলোকে অনুপ্ৰাণিত কৰিব মানে লিখাটো কম হৈছিলে মই দুখন গ্ৰন্থ ইয়াৰ আগতে প্ৰকাশ পাইছে এখন মই এটা বিদেশী দলৰ সৈতে মই কিস্তোৱাৰ হিমালয়ত গৈছিলোঁ তেওঁলোকৰ ভাৰতীয় জনসম্পৰ্কৰ বিষয়া হিচাপে সেইখন হিমালয়ৰ শীৰ্ষৰে কন্দে বুলি এখন গ্ৰন্থ প্ৰকাশ পাইছিলে তাৰপিছত যোগিন অভিযানক লৈ পেলাই এখন লিখিছিলোঁ যোগিন অভিযান আমি 1995ত কৰিছিলোঁ সেই অভিযানক লৈ এখন গ্ৰন্থ লিখিছিলোঁ সেইখন আছিলে উতুংগ যোগিন আৰু তাৰ পিছত সুদীৰ্ঘ আজি প্ৰায় 25 বছৰ ধৰি কোনো গ্ৰন্থ লিখা নাই আৰু এইবাৰ এই যিখন গ্ৰন্থ যোগিন অভিযানক লৈ পেলাই আৰু এখন সম্পাদিত অধিক অলপ সংবৰ্ধন কৰি এইখন গ্ৰন্থ প্ৰকাশ কৰা হৈছে মই ভাবোঁ যে দৰ্শকে গ্ৰন্থখন আদৰি ল'লে মই ভাল পাম আৰু ইয়াৰ পিছত মোৰ এভাৰেষ্টৰ কাহিনী এভাৰেষ্ট মই দুবাৰ গৈছিলোঁ এভাৰেষ্ট অভিযান সেইবিলাক অভিযানৰ কাহিনী লৈ মই পৰৱৰ্তী সময়ত গ্ৰন্থ প্ৰকাশ কৰাৰ কাৰণে পৰিকল্পনা কৰিছোঁ আৰু যোগিনক লৈ পেলাই যোগিন অভিযানক লৈ পেলাই এক্সপ্ৰেছে আয়োজন কৰা যোগিন অভিযানক লৈ পেলাই মই মূলত এই গ্ৰন্থখন ৰচনা কৰিছোঁ প্ৰণয় বৰদলৈ মোৰ দীৰ্ঘদিনৰ সতীৰ্থ আমি একেলগে কাম কৰা আৰু প্ৰণয় আন সাংবাদিকতকৈ অলপ ব্যতিক্ৰম এইটো কাৰণে অলপ নহয় ভালকৈ ব্যতিক্ৰম কাৰণ প্ৰণয়ৰ দৰে দুঃসাহস সাংবাদিকসকলৰ মই আৰু দেখাই নাই যি হিমালয়ৰ যাত্ৰা কৰোঁতে মই এটা সম্পাদকীয় সেইবাবে লিখিছিলোঁ প্ৰণয় বৰদলৈক লৈ গতিকে তেওঁৰ জীৱনৰ অপাৰ অভিজ্ঞতা আৰু সমৃদ্ধময় জীৱন এই জীৱনক লৈ এখন কিতাপ লিখিছে আৰু সেইকাৰণে আচলতে আজি ইয়াত উপস্থিত হৈছোঁ আৰু মই ভাবোঁ যে তেওঁৰ বিচিত্ৰ অভিজ্ঞতাবিলাক আৰু কেইখনমান তেওঁ কিতাপ লেখক সেয়াই আশা কৰিছোঁ চাওক সাংবাদিক এজনে কেতিয়াবা গল্প কবিতা এনেকুৱা ধৰণৰ উপন্যাসৰ চৰ্চা কৰে কোনোবাই আন কামৰ চৰ্চা কৰে সেইবোৰ কামত সাংবাদিকতাৰ যিটো নিত্য নতুন বা তেওঁলোকে সদায় কৰা কামৰ লগত আচলতে অলপ ৰুজিতা খুৱাব পাৰি কিন্তু এই যে প্ৰকৃতিৰ লগত পৰ্বতাৰোহণ কৰি ৰোমাঞ্চকৰ এটা শিহৰণকাৰী যাত্ৰাৰ অংশীদাৰ হ'বলৈ তেওঁৰ মনত যিটো হেঁপাহ বা হাবিয়া সেই কথাটো দৰাচলতে আমি সন্মান জনাবলগীয়া